মৃত্যু হ'লে গতিকে মই মোৰ ল'ৰাৰ মই ন্যায় বিচাৰিছোঁ আৰু মই গোটেই অসমৰ ৰাইজক মোৰ পক্ষত থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। নিউজ চেনেলকে আদি কৰি আমাৰ অসমৰ জাতীয় সংগঠনবিলাকে মোক যথেষ্ট চিকিৎসালয়ত আহিও সহায় কৰিছে, মই সমভাগী হৈছে, তেখেতক সকলোকে মই ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম, কিন্তু মোৰ ল'ৰাৰ ন্যায় পাব লাগে, মই সেইখিনিয়ে কৈছোঁ। আপোনালোকে নিজৰ ল'ৰা বুলি বা মোৰ ল'ৰা বুলি আপোনালোকে সকলো সহযোগিতা আগবঢ়াব, মোৰ ল'ৰাই ন্যায় পাই যাব, সেইখিনিয়ে মই আপোনালোকৰ ওচৰত নিবেদন ৰাখিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এটা মোৰ অনুৰোধ যে মোৰ ল'ৰাটোৱে যে ন্যায় পায়, সেইখিনিয়ে মই লগতে অসমৰ ৰাইজলৈ মই আহ্বান জনাইছোঁ। মৃত্যু হ'লে গতিকে মই মোৰ ল'ৰাৰ মই ন্যায় বিচাৰিছোঁ আৰু মই গোটেই অসমৰ ৰাইজক মোৰ পক্ষত থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। নিউজ চেনেলকে আদি কৰি আমাৰ অসমৰ জাতীয় সংগঠনবিলাকে মোক যথেষ্ট চিকিৎসালয়ত আহিও সহায় কৰিছে, মই সমভাগী হৈছে, তেখেতক সকলোকে মই ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম, কিন্তু মোৰ ল'ৰাৰ ন্যায় পাব লাগে, মই সেইখিনিয়ে কৈছোঁ। আপোনালোকে নিজৰ ল'ৰা বুলি বা মোৰ ল'ৰা বুলি আপোনালোকে সকলো সহযোগিতা আগবঢ়াব, মোৰ ল'ৰাই ন্যায় পাই যাব, সেইখিনিয়ে মই আপোনালোকৰ ওচৰত নিবেদন ৰাখিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এটা মোৰ অনুৰোধ যে মোৰ ল'ৰাটোৱে যে ন্যায় পায়, সেইখিনিয়ে মই আপোনালোকে নিজৰ ল'ৰা বুলি বা মোৰ ল'ৰা বুলি আপোনালোকে সকলো সহযোগিতা আগবঢ়াব, মোৰ ল'ৰাই ন্যায় পাই যাব, সেইখিনিয়ে মই আপোনালোকৰ ওচৰত নিবেদন ৰাখিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এটা মোৰ অনুৰোধ যে মোৰ ল'ৰাটোৱে যে ন্যায় পায়, সেইখিনিয়ে মই লগতে অসমৰ ৰাইজলৈ মই আহ্বান জনাইছোঁ। মৃত্যু হ'লে গতিকে মই মোৰ ল'ৰাৰ মই ন্যায় বিচাৰিছোঁ আৰু মই গোটেই অসমৰ ৰাইজক মোৰ পক্ষত থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। নিউজ চেনেলকে আদি কৰি আমাৰ অসমৰ জাতীয় সংগঠনবিলাকে মোক যথেষ্ট চিকিৎসালয়ত আহিও সহায় কৰিছে, মই সমভাগী হৈছে, তেখেতক সকলোকে মই ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম, কিন্তু মোৰ ল'ৰাৰ ন্যায় পাব লাগে, মই সেইখিনিয়ে কৈছোঁ। আপোনালোকে